এইখিনি কি হয় ধৰিব পাৰিছেনে? এইখিনি বাহিৰৰ ফালে কয় মুম্বাই কাৰাঞ্চি হালোৱা আৰু অসমত বহুতে মিচকুটি হালোৱা বুলি জানে। আমিও কিন্তু সৰুতে মিচকুটি হালোৱা বুলিয়ে চিনি পাইছিলোঁ। ব'লক আজি বনাওঁ। আৰু বহুতে মোক এইটো ৰেচিপি বিচাৰি আছিলে। মই ঈদৰ সময়ত ভিডিঅ' দিছিলোঁ আৰু কৈছিলে যে ফুল ৰেচিপিটো দিবচোন। তাকে আজি বনাম কালি বনামকৈ দিয়াই হোৱা নাছিলে। তাকে ভাবিলোঁ যে আজি দি দিওঁ আৰু জোখবিলাকো দি দিছোঁ, আপোনালোকে বনাওঁ ক'লে বনাব পাৰিব। কিন্তু প্ৰথমে যোগাৰখিনি কৰিব লাগিব। হালোৱাখিনি যিহত নমাম সেই বাতিটো আপোনালোকে বাতি লওক থাল লওক ৰেডি কৰি ৰাখিব লাগিব। আৰু এবাতি লৈছোঁ কৰ্ণফ্ল'ৰ আৰু তাৰ জোখৰে এবাতি লৈছোঁ পানী। আপোনালোকে এইটো বস্তু কিন্তু চুজি দিও বনাব পাৰিব। যেতিয়া মই শিকিছিলোঁ মোৰ বৰমাৰ পৰা আৰু তেতিয়া কিন্তু চুজি দি বনাইছিলে আৰু খাবলৈ ইমান টেষ্ট হয়। সেইটো অলপ দীঘলীয়া প্ৰক্ৰিয়া হয়, সেইটো কাৰণে বাৰু এতিয়া কৰ্ণফ্ল'ৰ দিয়ে বনাওঁ আৰু কৰ্ণফ্ল'ৰ দি বহুত ইজি হৈ যায়। আগৰ দিনত ইমান কৰ্ণফ্ল'ৰ পোৱাও নগৈছিলে, সেইটো কাৰণে মানে বেছিভাগে চুজি দিয়ে বনাইছিলে। এতিয়া যোনটো বাতিৰে আমি কৰ্ণফ্ল'ৰ লৈছিলোঁ সেইটোৱেদি দুবাতি লৈ ল'লোঁ চেনি আৰু এবাতি লৈ ল'লোঁ পানী আৰু দি পেলাই ভালদৰে লৰাই ল'ম। বহুত দেৰি উতলাব নালাগে, বছ চেনিখিনি গলিলেই হৈ গ'ল। এতিয়া ইয়াতে দি দিম কৰ্ণফ্ল'ৰখিনি। এই যে দিলে এতিয়াৰ পৰা আৰু হাতখন লৰাই থকাই কাম, কাৰণ তলৰ ফালে লাগি যাব আৰু সেইটো কাৰণে এতিয়া লৰাই থাকিব লাগিব। লৰাই যেতিয়ালৈকে আমাৰ মানে গোটেইবোৰ দিয়া হৈ নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব। এতিয়া মই মাজতে দি দিলোঁ আধা চামুচ ভিনেগাৰখিনি এইটো কাৰণে দিছোঁ চেনিখিনি যাতে ক্ৰিষ্টেল হৈ নাযায়, টান হৈ নাযায়, সেইটো কাৰণে। এতিয়া লৰাই এতিয়া লাহে লাহে ইয়াত এটা এটাকৈ বস্তুবিলাক দি যাব লাগিব। এতিয়া ইয়াত দিম মই গাই ঘিউ। যোনটো বাতিৰে আমি বস্তুবিলাক লৈ আছিলোঁ সেইটো বাতিৰে আধা বাতি ইয়াত মই গাই ঘিউ দিম। আপোনালোকে কমকৈ দিওঁ ক'লেও দিব পাৰিব। আজি মোৰ ওচৰত ইলাচি গুড়ি নাছিলে, সেইটো কাৰণে মই বেছিকৈ গাই ঘিউ দিছোঁ। আপোনালোকে যদি ইলাচি গুড়ি দিয়ে অকণমান গাই ঘিউ কমায়ো দিব পাৰিব। এতিয়া এইখিনি যেতিয়া লাহে লাহে ধুনীয়াকৈ মিক্স হৈ গ'ল, এতিয়া মই দি যাম অলপ অলপকৈ বাতিৰে গাই ঘিউখিনি। একেবাৰতে দি নিদিব, নহ'লে মানে মিক্স কৰিবলৈ দিগদাৰ হয়। সেইকাৰণে অলপ অলপকৈ দি লৰাই ল'ব, আকৌ লৰাব, আকৌ শুকাব, সেনেকুৱাকৈ আপোনালোকে লৰাই থাকিব লাগিব। এইখিনি লৰাই মানে এনেকুৱা টেক্সচাৰ আনিব লাগিব যিটো মই একদম লাষ্টত আপোনালোকক দেখুৱাই দিম বাৰু। একদম মানে ধৰক ৰাবাৰ নিচিনা হৈ যাব, তেনেকুৱা নিচিনালৈকে আপোনালোকে লৰাই থাকিব লাগিব। এয়া মই এতিয়া আকৌ এবাৰ দিলোঁ গাই ঘিউ। এনেধৰণে দি লৰাই থাকিব লাগিব। আৰু এতিয়া দি দিম অকণমান ফুড কালাৰ। ইয়াত কিন্তু কালাৰ ব্যৱহাৰ হ'বই, কাৰণ কালাৰ নিদিলে একদম দেখিবলৈ বেয়া দেখায়, সেইটো কাৰণে ইয়াত অকণমান কালাৰ দিম। যিকোনো আপোনালোকে কালাৰ দিব পাৰে। আপোনালোকে গ্ৰীণ কালাৰ দিব, যিকোনো মন যায় মনৰ পচন্দৰ মতে দিব পাৰে। মোৰ ওচৰত এইটো অৰেঞ্জ কালাৰ আছিলে, সেইটো কাৰণে মই অৰেঞ্জ কালাৰ ফুড কালাৰ দি দিলোঁ। এতিয়া এইখিনি লাষ্টখিনিও মই গাই ঘিউ দি দিলোঁ আৰু লৰাই আছোঁ। এতিয়া আপোনালোকে এনেকুৱা জোখতে ড্ৰাই ফ্ৰুটছখিনি কাটি ৰাখিছিলোঁ সেইখিনি মই দি দিছোঁ। আৰু ইয়াত আপোনালোকে ইয়াতকৈ সৰহকৈও দিব পাৰে, বাতিটোতো দি ৰাখিব পাৰে, আপোনালোকৰ কথা। এতিয়া এইখিনি জোখতে বৰ দৌৰা দৌৰি লাগে, কাৰণ এইখিনি টান হৈ যাব, সেইকাৰণে পটাপট নমাই পেলাই